পঞ্চায়ত ইলেকশ্যন যেহেতু সমাগত হৈ আহিছে এই লৈ আপোনালোকৰ বিৰোধী ঐক্যমঞ্চৰ কেনেকুৱা ধৰণৰ প্ৰস্তুতি? পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই আমি বিৰোধী ঐক্যই বিশেষ আলোচনা কৰিব পৰা নাই বা কৌশল ৰচনা কৰিব পৰা নাই। কাৰণ অসমত এতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো বাতাবৰণ সৃষ্টি হৈছে আৰু তাত মুখ্যমন্ত্ৰীগৰাকীৰ যিটো ভূমিকা সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে তেওঁ বিভাজন সৃষ্টি কৰিছে, অসাংবিধানিক কথা বতৰা কৈছে, অসমত আইনৰ শাসন নোহোৱা হৈছে, সংবিধানৰ শাসন নোহোৱা হৈছে। গতিকে আমি এই চৰকাৰখন কিমান ভয়ংকৰ হৈ উঠিছে আৰু কিয় বৰ্খাস্ত কৰিব লাগে সেই বিষয়ে আমি কৈছোঁৱেই আপোনালোকক। গতিকে আমি এটা প্ৰায়ৰিটি বুলি কথা থাকে, সেইটো বিষয়ত অলপ তলে তলে আলোচনা হৈছে, কিন্তু আমাৰ গোটেইবিলাকে বহি আনুষ্ঠানিক এটা আলোচনাত আমি মিলিত হ'ব পৰা নাই। যোৱাকালি যিহেতু এখন আপোনালোকৰ সংবাদমেল হৈ গৈছে, আমাৰ সংবাদমেল সেইখনেই মেইনলি যে মুখ্যমন্ত্ৰী কালি যিটো সদনত দিয়া বক্তৃতা আৰু তেওঁৰ যিটো এটা নেৰেটিভ সৃষ্টি কৰিছে, স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে মানুহৰ জীৱন আৰু নিৰাপত্তা ৰক্ষা কৰিব লাগে, বৰং তেওঁলোকৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে তেওঁ। গতিকে তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ কাৰণে ২৪ৰ নিৰ্বাচনক লক্ষ্য কৰি কি ধৰণে তেওঁ জঁপিয়াই পৰিছে এই কথাটো এতিয়া আমি আলোচনা কৰিছোঁ কালি, আৰু সেইমতে আপোনালোকক আমি কৈছোঁ যে আমি কি পদক্ষেপ ভৱিষ্যতলৈ গ্ৰহণ কৰিম আৰু তাৰে অংশ। আৰু আজিও আমাৰ ইয়াৰ নাগৰিক সমাজৰ এখন সংবাদমেল এই পটভূমিতে এতিয়া আচলতে গোটেই চিন্তা চৰ্চাবোৰ আগুৱাইছে। তেওঁ যিহেতু কালি সদনত এইটো কৈছিল যে মিয়াসকলক লৈ যিটো বক্তৃতা ক'লে, এইটো আপোনালোকে কি ক'ব? মই ক'লোৱেই দেখোন যে তেওঁ এজন মুখ্যমন্ত্ৰীৰ আসনত বহি তেওঁ যদি এনেকুৱা ভয়ংকৰ কথা ক'ব পাৰে, আৰু গতিকে তাৰ আৰু ব্যাখ্যা দিবলৈ একো নাই, যি কালি শুনিছে সেয়ে বুজিছে। মই এইকাৰণে কৈছোঁ যে আইনৰ শাসন, সংবিধানৰ প্ৰতি যিটো শ্ৰদ্ধা, সংবিধানৰ শাসন সেইটো অসমত নোহোৱা হৈছে। আৰু খোদ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মানসিক ভাৰসাম্য নাই বুলি নিজকে যেতিয়া তেওঁ পাগল কুকুৰৰ লগত তুলনা কৰিছে, সেই মানুহজনৰ আচলতে ক্ষমতাত থকা এইটো সংবিধানতো আছে উল্লেখ, কোনো কাৰণতে তেওঁ কেতিয়াও ৰাজ্য এখনৰ নেতৃত্বত থাকিব নোৱাৰে। সেইকাৰণে আমি ৰাজ্যপাল বা ৰাষ্ট্ৰপতিক দাবী উত্থাপন কৰিছোঁ যে তেওঁ শীঘ্ৰেই অপসাৰণ কৰিব লাগে আৰু সমাজখনৰ যিটো মানে সকলোৱে মিলি মেলি যিখন সমাজত আমি আছোঁ সেই সমাজখনত জীয়াই ৰাখিব লাগে। নহয়, এইটোৱেই কথা যে ব্যৰ্থতা ঢাকিবলৈকে এইবোৰ হৈছে। ব্যৰ্থতা ক'ত নাই, গোটেই প্ৰতিটো স্তৰত যদি আমি চাওঁ একেবাৰে সাংঘাতিক ধৰণে ব্যৰ্থ হৈছে তেওঁ। অপৰাধ বাঢ়ি গৈছে। তেওঁ ১-১.৫ মাহত ২২টা ২৩টা ধৰ্ষণ হৈছে। তেওঁ বোমা ঘৰে ওচৰতে বোমা সংস্থাপিত হৈছে। তাৰপিছত তেওঁ পৰিয়ালৰ তেওঁৰ সম্পত্তিৰ কথা চৰ্চালৈ আহিছে। স্মাৰ্ট মিটাৰে এটা সাংঘাতিক অৱস্থাৰ সৃষ্টি কৰিছে। ৬ জনগোষ্ঠী আৰু ৬ নং দফাক লৈ পেলাই আকৌ আন্দোলন আৰম্ভ হৈছে। আৰু তেওঁ সকলো দিশত ব্যৰ্থ হৈছে। বস্তুৰ দাম, মানুহ বজাৰলৈ যাব নোৱাৰে, তাত একো কৰিব পৰা নাই তেওঁ। আৰু তেওঁ স্মাৰ্ট মিটাৰ লৈ পেলাই আকৌ মানুহৰ ওপৰত লুণ্ঠন চলাইছে। সম্পত্তিৰ পাহাৰ গঢ়িছে। আমি কৈছোঁ যে আমি সম্পত্তিৰ তালিকা দিম, আমাৰ হাতত আছে, তেওঁৰ যিমান ওলাইছে তাতকৈ বহুত বেছি। কিন্তু তেওঁ আজি কৈছে কি যে মোৰ পত্নী এইবিলাক অসমৰ ৰাইজক দি যাব। আকৌ দুদিনৰ পিছত তেওঁ কৈছে মই ইয়াৰ 99% গৌৰৱ গগৈক দি দিলোঁ। গতিকে এইজন মুখ্যমন্ত্ৰী, এই যে অসংলগ্ন কথা, গতিকে মই আপোনালোকৰ থৈ দিয়ে আজি যোগেদিয়ে ক'ব খুজিছোঁ যে তেওঁ স্পষ্ট কৰক যে তেওঁ আচলতে সম্পত্তিক লৈ পেলাই কি কৰিব। তেওঁ সেই উইলৰ কথা সঁচা নে গৌৰৱৰ কথা দিম বুলি কোৱাটো সঁচা, এইটো তেওঁ স্পষ্ট কৰক। এই কথাবোৰ ঢাকি ৰাখিবৰ কাৰণে, তেওঁৰ ব্যৰ্থতা ঢাকি ৰাখিবৰ কাৰণে, আৰু দুৰ্নীতি ভয়ংকৰ ৰূপত হৈছে। থলুৱা মানুহৰ কথা কৈছে, তেওঁ থলুৱা মানুহক উচ্ছেদ কৰিছে। ৬ নং দফাৰ কি হ'ল? অসমীয়া মানুহৰ, থলুৱা মানুহৰ সুৰক্ষাৰ কথা আছে তাত। এইবোৰ কি হ'ল? এইবোৰ প্ৰশ্ন জাতীয় সংগঠনৰ নেতাসকলে এইবোৰ প্ৰশ্ন কৰিব লাগে। গতিকে মই কওঁ যে খিলঞ্জীয়া মানুহৰ বা থলুৱা মানুহৰ প্ৰধান শত্ৰু যদি অসমত আছে, জাতি জনগোষ্ঠীবোৰৰ ডাঙৰ শত্ৰু যদি আছে, সেইজন হিমন্ত বিশ্ব শৰ্মা। গতিকে তেওঁ যিখন জাল পেলাইছে সাম্প্ৰদায়িক জাল, সাম্প্ৰদায়িকতাৰ, সেই জালত আমাৰ নেতাসকলে ভৰি দিব নালাগে। কাৰণ তেওঁ মূল বিষয়টোৰ পৰা আঁতৰাই আনি
মানুহৰ মন অন্যফালে ঘূৰাই দিবৰ কাৰণে আৰু তেওঁ যিবোৰ সমস্যাৰ সন্মুখীন হৈছে সেইবোৰৰ পৰা সাৰিবৰ কাৰণে এই ধৰণৰ উত্তেজনা সমাজত বিভাজন এই কামবোৰ সৃষ্টি কৰিছে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।